নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই পোৱালিখিনি হৈছে অৰিজিনেল লোকেল কুকুৰা পোৱালি আৰু ইহঁতৰ বয়স 60 দিন কমপ্লিট হৈছে। আৰু এই পোৱালিখিনি মই ফাইনেলি বিক্ৰী কৰি দিলোঁ। এই পোৱালিখিনিত মোৰ কিমান টকা খৰচ হ'ল আৰু কিমান টকা প্ৰফিট হ'ল তাৰ বিষয়ে আপোনালোকক পাতকৈ জনাই দিম। আপোনালোকে দেৰি নকৰি ভিডিঅ'টো চাই লওক। বন্ধু বান্ধৱীসকল, এই পোৱালিখিনি 2 মাহত মোৰ দানা খাইছিল প্ৰায় 60 কিলো। আৰু তাৰ উপৰিও মই এই পোৱালিখিনিক চাউল কিনি আনি দিছোঁ। চাউল খাইছিল মই 2 মাহ বয়সৰ প্ৰায় 40 কেজি। তাৰপিছত ইহঁতৰ নামত মোৰ মেডিচিন খৰচ হৈছিল প্ৰায় 400 টকা মেডিচিন খৰচ হৈছিল। তাৰপিছত মই ইহঁতক ধানৰ যিটো ভুচি বুলি কয়, সেই ভুচিটো ইহঁতক বেছি দিয়া নাই, 10 কিলোমান ভাতৰ লগত মিহলাই দিছোঁ মাজে সময়ে। তাত মোৰ মাত্ৰ 100 টকা খৰচ হৈছে। আৰু মোৰ লাইট বিলৰ নামত বেছি যোৱা নাই, কাৰণ সৰুতে অলপ লাইট দিয়া গৈছিল। তথাপিও 200 মান টকা বিল আহিছে আৰু 2 মাহত 60 ৱাটৰ লাইট দিছিলোঁ। তাৰপিছত এই পোৱালিখিনি হৈছে অৰিজিনেল লোকেল কুকুৰা পোৱালি। এই পোৱালিখিনি মই বাহিৰৰ পৰা কিনি অনা নাই, মোৰ নিজে ইনকিউবেটাৰ মেচিন আছে, তাত মই এই পোৱালিখিনি প্ৰডাকশ্যন কৰিছোঁ। আৰু মই কণীটো বাহিৰৰ পৰা কিনি আনিছোঁ। কণীৰ নাম মোৰ প্ৰায় 1000 টকা গৈছে, অৰ্থাৎ 100 কণীত 1000 টকা গৈছে। আৰু 100 কণীৰ ভিতৰত মোৰ এই 50টামান পোৱালি ফুকাইছে আৰু বাকীকেইটা বেয়া হৈছে। আৰু টোটেল মোৰ খৰচ হ'ল ইহঁতৰ নামত প্ৰায় 5500 টকা। আৰু মই এই পোৱালিখিনি বিক্ৰী কৰি পালোঁ। এই পোৱালিখিনিৰ ওজন হৈছিল 600, 700, 800। আৰু যেতিয়া মই পোৱালিখিনি টোটেল একলগত বিক্ৰী কৰি দিলোঁ, মোৰ টোটেল ওজন হৈছিল 30 কিলো। আৰু 30 কিলো পোৱালি মই বিক্ৰী কৰিছোঁ 1 কিলো পোৱালিৰ দাম, অৰ্থাৎ 1 কিলো মুৰ্গীৰ দাম 350 টকা। আৰু টোটেল মোৰ বিক্ৰী কৰি পইচা পাইছোঁ 10,500 টকা। আৰু মোৰ ইহঁতৰ নামত খৰচ হৈছিল 5,500 টকা। তাৰে 10,500ৰ পৰা 5,500 বাদ দিলে 5,000 টকা থাকে, অৰ্থাৎ 2 মাহ বয়সত মোৰ 5,000 টকা প্ৰফিট হৈছে, অৰ্থাৎ 50টা মুৰ্গীত। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেৰি নকৰি যোনে ফাৰ্ম কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰক আৰু নতুনকৈ ফাৰ্ম আৰম্ভ কৰি লওক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।